বহুতেই সুধি থাকে একচুৱেলি মোৰ ঘৰটো কেনেকুৱা, মই কেনেকুৱা ঘৰত থাকোঁ বা কেনেকুৱা কি। এতিয়াৰ পৰা যদি আপোনালোকে 2 বছৰ আগত চাই, মোটামুটি 1 বছৰ 1.5 বছৰ বা 2 বছৰ আগত চাই, মই বহুতেই দুখীয়া ঘৰৰ ল'ৰা আছিলোঁ আৰু সিমানো ডাঙৰ ঘৰ বাৰী সিমানো কিছু নাছিল। এটা সৰু এটা ৰুমত আছিলোঁ মই, এটা সৰু এটা ৰুম। কিন্তু যদি বৰ্তমানলৈকে চাই, বৰ্তমান সিমান কিবা এটা কৰিব পৰা নাই, কিন্তু লাহে লাহে কৰি আছোঁ, ট্ৰাই কৰি আছোঁ নিজৰ সপোনবোৰ পূৰণ কৰাৰ কাৰণে। আৰু এইবোৰ টকা মই ক'ৰ পৰা আহি আছে, কেনেকৈ আহি আছে, মই কি কাম কৰোঁ গোটেইখিনি জনাম। তাৰ আগতে মোৰ ঘৰটো আপোনালোকক দেখাই দিছোঁ, কোনটো মোৰ ঘৰ। জাষ্ট মোৰ সপোনৰ আপোনালোকক ক'ব গ'লে 15% বা 20% কমপ্লিট হৈছে। মোৰ সপোন, মোৰ আশাৰ জাষ্ট 15% বা 20% 20% কমপ্লিট হৈছে। বাকী আপোনাৰ 80% 85% কিন্তু এতিয়া বাকী আছে। মই মোৰ সপোন লাহে লাহে কমপ্লিট কৰি আছোঁ আৰু এনেকৈ কৰি থাকিম। মোৰ যিটোৰ ওপৰত বিশ্বাস আছে যে মই কৰিম, মই যেনেকৈ নহওক কিয় কৰিম নহ'লে মৰিম। কাৰণে কেলে पैदा हुआ ना तो कुछ करूँगा। আৰু আমাৰ এই যোনটো ঘৰ আছে, এই ঘৰটো কিন্তু এনেকুৱা নাছিল, এটা সৰু সুৰা ভাঙা চিঙা ৰান্ধাঘৰ আছিলে। আৰু এই ৰান্ধাঘৰটো ভাঙি দি কিনে এনেকুৱা ঘৰটো বনোৱা হৈছে। কেনেকুৱা লাগিছে কওক, আপোনালোকে কমেণ্ট কৰি কওক। এটা ৰান্ধাঘৰ আছিলে, ইয়াতে ভাঙি দি ইটো ঘৰ বনোৱা হৈছে। ভাল লাগিছে নে বেয়া লাগিছে আপোনালোকে কমেণ্ট কৰি কওক। আৰু মোৰ যে এই ঘৰটো আছে, এই ঘৰটোক মই আফটাৰ 6 মান্থ পিছত মই এনেকুৱা এটা ডেক'ৰেশ্যন কৰিম, চেঞ্জ কৰিম। মই যেনেকুৱা এনেকুৱা কৰিম। আফটাৰ 7 মান্থছ পিছত মই মোৰ ঘৰটোক এনেকুৱা কৰিম আৰু এনেকুৱা লুক দিম এই ঘৰটোক। আপোনালোকে চাই থাকক, মই কৰিব পাৰিম কাৰণে কৈ আছোঁ। আৰু মোৰ নেক্সট ঘৰটো যোনটো আছে আপোনাৰ এই ঘৰটো মই মোটামুটি 8 মান্থছ পিছত মই এই ঘৰটোক এনেকুৱা এটা লুক দিম। কৰিব পাৰিম কাৰণে কৈ আছোঁ, এনে কোৱা নাই। মই জানো মই পাৰিম, সেইকাৰণে কৈ আছোঁ। আৰু মোৰ পইচা আহিব কাৰণে মই কৈ আছোঁ। আৰু এইটো মই চেঞ্জ কৰিমেই, আৰু পইচা অহা চিষ্টেম জানো কাৰণে কৈ আছোঁ। আৰু এইটো চেঞ্জ কৰিম, চেঞ্জ কৰাৰ পিছত মই চেঞ্জ কৰি দিম। আৰু এইটো ঘৰ মই চেঞ্জ কৰিম, ঠিক আছে। এইটো ঘৰক চেঞ্জ কৰি ডেক'ৰেশ্যন কৰি সেনেকুৱা বনাই দিম। এইটো ঘৰটো অলৰেডি অলপ ডেভেলপ হৈছে। আৰু আপোনালোকে সকলোৱে জানে যে মোৰ এটা সৰু এটা বাইক আছে, আৰু বাইকটোক মই আফটাৰ 1 year 6 months অৰ্থাৎ আপোনাৰ 1 বছৰ 6 মাহ পিছত মই মোৰ বাইকটো চেঞ্জ কৰি এনেকুৱা এটা গাড়ী ল'ম। আৰু ল'ম বুলি ভাবি আছোঁ, ল'মেই। আৰু আপোনালোকে মোক দোৱা কৰিব, আশীৰ্বাদ কৰিব যাতে মই ল'ব পাৰোঁ। আৰু মোৰ সপোনবিলাক পূৰণ কৰিম। আৰু আপোনালোকক কৈছিলোঁ মই কি কাম কৰোঁ। আচলতে মই এটা অফিচত কাম কৰোঁ, আৰু অফিচৰ লগতে প্লাছ মই অনলাইনত কাম কৰোঁ, ঠিক আছে। অনলাইনৰ পৰা আৰু অফিচৰ পৰা মোৰ দুটা মিলি এটা ভাল এটা ইনকাম আহে। দুটা মিলি মই এটা ভাল এটা ইনকাম কৰি আছোঁ। আগষ্ট মাহৰ পৰা, অৰ্থাৎ নেক্সট মাহৰ পৰা আগষ্ট মাহৰ পৰা মোৰ মিনিমাম মান্থলি ইনকাম 30,000 পৰা 40,000 লৈ যাব। আৰু 6 মাহ পিছত মোৰ ইনকাম 1 লাখলৈ যাব। মই এইখিনি বিশ্বাস আছে, মই কৰিম। আৰু মই কৰিম যেনেকুৱা নহওক কিয়, মই চেষ্টা কৰিম, মই ট্ৰাই কৰিম, মই মোৰ জান প্ৰাণ লগাই দিম। আৰু মই কৰিম বুলি কৈছোঁ, কৰিমেই। আপোনালোকে যদি মোৰ লগত কৰিব খোজে, মোৰ লগত কাম কৰিব খোজে, অনলাইন বা অফিচিয়েলি বা অনলাইন যদি কৰে, তেনেহ'লে মোক ফোন কৰিব পাৰে, মোক মেছেজ কৰিব পাৰে, মোৰ লগত যোগাযোগ কৰিব পাৰে, মোৰ লগত থাকি কাম কৰিব পাৰে। আৰু লাইফত কিয় অলপ হ'লেও চেঞ্জ কৰিব পাৰে। দেৰি নকৰি যদি কামটো কৰিব খোজে, এতিয়া মোক মেছেজ কৰক, এতিয়া মই কল কৰক। কি